স্বামী ডাঙৰ সাংবাদিক হোৱাৰ সুবাদতে গাড়ীৰে মানুহ মহতিয়াই ময়মতালি পত্নীৰ সাংবাদিক তথা মদৰ দোকানৰ মালিক উৎপল বৰুৱাৰ পত্নী প্ৰিয়ংকা তামুলীৰ তীব্ৰবেগী বাহনৰ খুন্দাত নিহত এজন প্ৰতিভা সম্পন্ন যুৱক গাড়ীৰে মহতিয়াই পলায়ন সাংবাদিক পত্নীৰ তাৰ পাছতো গ্ৰেপ্তাৰ হোৱা নাই প্ৰিয়ংকা তামুলী তাৰ পাছতো নিলম্বন হোৱা নাই সাংবাদিক পত্নী প্ৰিয়ংকা এদিন জেৰা কৰিয়ে কিয় মুকলি কৰা হ'ল অভিযুক্ত প্ৰিয়ংকা তামুলীক প্ৰতিক্ৰিয়া প্ৰকাশ CPM দলৰ সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিগত 29 জুন অৰ্থাৎ শনিবাৰে পুৱা গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত সংঘটিত হয় এক হিট এণ্ড ৰানৰ ঘটনা য'ত এখন চাৰিচকীয়া বাহনৰ খুন্দাত মৃত্যু হয় এগৰাকী 30 বছৰীয়া যুৱকৰ মৃত যুৱকগৰাকীৰ নাম ভাৰ্গৱজ্যোতি বৰ্মন সৰুপেটাৰ গুমুৰা গাঁৱৰ বাসিন্দা ভাৰ্গৱে কৰ্মসূত্ৰে গুৱাহাটীৰ 6 মাইলত বাস কৰিছিল পানবজাৰ স্থিত জনস্মল ফাইনেন্স বেংকৰ কৰ্মচাৰী আছিল ভাৰ্গৱ কিন্তু শনিবাৰে পুৱা কৰ্মস্থলীত গৈ থকা অৱস্থাতেই এখন তীব্ৰবেগী চাৰিচকীয়া বাহনৰ খুন্দাত অকাল মৃত্যুক সাৱটি লয় ভাৰ্গৱে উল্লেখযোগ্য যে ইতিমধ্যে মৃত্যুবৰণ কৰা ভাৰ্গৱে মাত্ৰ 7 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল এটা নতুন জীৱন আৰম্ভ কৰিছিল ভাৰ্গৱে তদুপৰি এগৰাকী প্ৰতিভা সম্পন্ন যুৱক আছিল ভাৰ্গৱ এগৰাকী সুদক্ষ কাৰাটে আৰু পাঞ্জা খেলুৱৈ আছিল ভাৰ্গৱজ্যোতি বৰ্মন কিন্তু হঠাৎ কেনেকৈ সংঘটিত হ'ল এই ঘটনা উল্লেখযোগ্য যে এই ঘটনাৰ সৈতে সাঙুৰ খাই পৰিছে এগৰাকী শিক্ষয়িত্ৰীৰ নাম কিয়নো এই শিক্ষয়িত্ৰীগৰাকীৰ বাহনৰ খুন্দাতে নিহত হৈছিল ভাৰ্গৱজ্যোতি নাথ কটন কলেজিয়েটৰ এই শিক্ষয়িত্ৰীগৰাকীৰ নাম প্ৰিয়ংকা তামুলী বুলি জানিব পৰা গৈছে আৰু এই প্ৰিয়ংকা তামুলী নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে নিজৰ I-20 বাহনখনেৰে ভাৰ্গৱজ্যোতি বৰ্মন নামৰ যুৱকজনক মহতিয়াই নি হত্যা কৰিছে বুলি অভিযোগ উত্থাপন হৈছে কিন্তু মাত্ৰ 6 ঘণ্টা জেৰা চলাই পানবজাৰ থানায় যাবলৈ দিয়ে অভিযুক্ত প্ৰিয়ংকা তামুলীক প্ৰিয়ংকা তামুলীৰ দুৰ্ঘটনাৰ গোচৰটোত জামিনযুক্ত ধাৰা সন্নিৱিষ্ট আছে বাবেই তেওঁক থানাৰ পৰা যাবলৈ দিয়া হয় সাংবাদিক স্বামীৰ সৈতে প্ৰিয়ংকা তামুলী বুধবাৰে দুপৰীয়া উপস্থিত হৈছিল পানবজাৰ আৰক্ষী থানাত উল্লেখ কৰিব লাগিব যে এগৰাকী প্ৰিয়ংকা তামুলীৰ স্বামী উৎপল বৰুৱা এগৰাকী প্ৰাক্তন সাংবাদিক যিগৰাকী উৎপল বৰুৱাক জনমভূমি কাকতৰ পৰা অপসাৰিত কৰা হৈছিল এসময়ত আৰু বৰ্তমান তেওঁ বটাঘুলিৰ এখন ৱাইন শ্বপৰ স্বত্বাধিকাৰী এগৰাকী উৎপল বৰুৱাই নিজৰ প্ৰভাৱ খটুৱাই পত্নী অৰ্থাৎ প্ৰিয়ংকা তামুলীক চাকৰিত যোগদান কৰোৱাৰো অভিযোগ আছে আৰু সেইগৰাকী উৎপল বৰুৱাৰ পত্নীয়ে প্ৰাণ কাঢ়িলে এগৰাকী প্ৰতিভা সম্পন্ন যুৱকৰ মৃত ভাৰ্গৱজ্যোতি বৰ্মনৰ পৰিয়ালবৰ্গৰ ভাষ্য অনুসৰি প্ৰিয়ংকা তামুলীৰ পূৰ্বতো গাড়ী অসাৱধান হৈ চলোৱাৰ বিভিন্ন অভিযোগ আছে আৰু ইতিমধ্যে পৰিয়ালৰ লোকে প্ৰিয়ংকা তামুলীৰ বিৰুদ্ধে পানবজাৰ থানাত দাখিল কৰিছে এজাহাৰ কিন্তু এই মুহূৰ্তলৈ আৰক্ষীৰ তদন্ততো সন্দেহ ব্যক্ত কৰা হৈছে আৰু আজি CPMৰ সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ মৃত ভাৰ্গৱজ্যোতি বৰ্মনৰ বাসগৃহত উপস্থিত হয় আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বুজ লোৱাৰ লগতে দোষীক উচিত শাস্তি দিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে কিন্তু প্ৰশ্ন হৈছে চাকৰিৰ দৰে এইবাৰ প্ৰভাৱ খটুৱাই হাৰি যাব নেকি এসময়ৰ অপসাৰিত সাংবাদিক উৎপল বৰুৱাৰ পত্নী প্ৰিয়ংকা তামুলী প্ৰশ্ন হৈছে হিট এণ্ড ৰানৰ ঘটনা সংঘটিত কৰাৰ পাছতো আইনে এৰি দিব নেকি সাংবাদিক পত্নীক তদুপৰি প্ৰশ্ন হৈছে ন্যায় পাবনে 7 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ভাৰ্গৱৰ কন্যাগৰাকীয়ে 29 তাৰিখে শনিবাৰে ৰাতিপুৱা সি ভাইটিৰ ৰুম আছিলে 6 মাইলত 6 মাইলৰ পৰা তাৰ পানবজাৰ ফেন্সিত অফিচটো আছিলে সি জনস্মল ফাইনেন্স বেংকত কৰ্মৰত আছিলে সি আগতে HDFC 6 মাইল ব্ৰাঞ্চত কৰিছিলে নতুনকৈ তাত জইন কৰিছিলে গতিকে 6 মাইলৰ পৰা সি তালৈকে ফেন্সিৰ ব্ৰাঞ্চলৈকে আহি আছিলে ৰাতিপুৱা এৰাউণ্ড 9:15 আমি যিমানখিনি গম পাইছোঁ 9টা বজাৰ পিছত এই ঘটনাটো হৈছে আমি খবৰ পোৱা মতে তাৰ স্কুটিৰ এক্সিডেণ্ট হয় আৰু তাক হস্পিটেলত এডমিট কৰা হয় আৰু হস্পিটেলত নিয়াৰ পিছতেই তাক মৃত ঘোষণা কৰা হয় পিছত যিখিনি আমি খবৰ পালোঁ সেইখিনি খবৰ মতে আমি গম পোৱা মতে তাৰ এক্সিডেণ্টটো নিজেই হোৱা এক্সিডেণ্ট নহয় যেনেকৈ বেলেগ বহুতেই কৈ আছিলে যে
শ্লিপ হৈ তাৰ এক্সিডেণ্ট হৈছে তেনেকুৱা নাই হোৱা। পিছফালৰ পৰা এখন হুণ্ডাই i20 ক'লা ৰঙৰ হুণ্ডাই i20 গাড়ীয়ে তাত খুন্দিয়াই থৈ যায় আৰু খুন্দিয়াই তাত অলপো নৰখি তাক অকণো মানে এটেনশ্যন নিদিয়াকৈ তাৰ পৰা পলায়ন কৰাৰ পিছত সি কিছু সময় তাত তেনেকেই পৰি থাকে। কোনো মানুহে তাক হস্পিটেলত নিনিলে, যাৰ ফলত তাৰ মৃত্যুবৰণ কৰিব লগা হয়। হয়তো সঠিক সময়ত চিকিৎসা পালে সি আজি আমাৰ মাজত থাকিলে হয়, কাৰণ ইমান সহজে হাৰি যোৱা ল'ৰা সি নাছিলে। সি কাৰাটেৰ ইণ্টাৰনেশ্যনেল পৰ্যায়ত ছাউথ এছিয়ান কাৰাটে চেম্পিয়নশ্বিপত গ'ল্ড মেডেলিষ্ট আছিলে। সি পাঞ্জাত নেশ্যনেল লেভেলত সি যোৱা বছৰ সি ৰাইট হেণ্ডত সি গ'ল্ড মেডেল পাইছে, লেফ্ট হেণ্ডত সি চিলভাৰ মেডেল পাইছে। ক্ৰিকেট খুব ভাল খেলে, চবেই জানে, তাক যোনেই জানে চবেই জানে, সি বহুত ভাল খেলে। সি বহুত ষ্ট্ৰং ল'ৰা হয়। ইমান সৰু এক্সিডেণ্ট এটাত কিবা শ্লিপ হৈ পৰা এক্সিডেণ্ট এটা ঢুকাব লগা ল'ৰা সি একেবাৰেই নহয়। গতিকে তাত খুন্দিয়াই মানুহগৰাকী পলাই যায়। পিছত গম পাওঁ যে সেইখন গাড়ী এগৰাকী মহিলাৰ হয়। মহিলাগৰাকীয়ে গাড়ীখন চলাই আছিলে। তেখেতৰ নামটো হৈছে প্ৰিয়ংকা তামুলী। তেখেত কটন কলেজিয়েট গভমেণ্ট হাই ছেকেণ্ডেৰীৰ শিক্ষকতা কৰে আৰু মই চিনাকি মানুহৰ বহুতৰ পৰা খবৰ পোৱা অনুসৰি তেখেতে বহুত ৰাছ ড্ৰাইভিং কৰে। তেখেতৰ এনেকুৱা ৰেকৰ্ড বহুত আছে। তেখেতক হয়তো চিনি পোৱা মানুহে তেখেতে যদি শুনে যে তেওঁ ক'ৰবাত ল'ৰা এটা খুন্দিয়াই মাৰি থৈ আহিছে, তেওঁলোকৰ কাৰণে এইটো আচৰিত কথা নহ'ব, কাৰণ তেওঁ বহুত ৰাছ ড্ৰাইভিং কৰে। এনেকুৱা সৰু সুৰা ইনচিডেণ্ট বহুত হৈছে আগতে, হয়তো ইমান ফেটেল এক্সিডেণ্ট হোৱা নাছিল আগত। গতিকে মহিলাগৰাকী একেবাৰেই বেয়া ড্ৰাইভাৰ আছিলে, এইটো একেবাৰেই বহুতৰ চ'ৰ্চৰ পৰা আমি গম পাইছোঁ। আৰু তেখেত অকণমান প্ৰভাৱশালী ব্যক্তি এগৰাকীৰ ঘৈণীয়েক বুলি আমি খবৰ পাইছোঁ। তেখেত এগৰাকী সাংবাদিক হয়, দৈনিক জনমভূমি কাকতৰ এডিটৰ আছিলে তেখেতৰ হাজবেণ্ড আগতে। নামটো হৈছে উৎপল বৰুৱা। উৎপল বৰুৱাৰ ৱাইফ হয় তেখেত। কি হিচাপত নাজানো, হয়তো সেইটো সাংবাদিকৰ পত্নী হোৱাৰ সুবাদতে বা তেখেতৰ ওপৰলৈকে হাত থকাৰ বাবতে ইমান দিন একো কথাতে হয়তো তেওঁৰ অসুবিধা হোৱা নাছিল। কিন্তু তেখেতৰ সেইখিনি ইমান এক্সিডেণ্ট, ইমান বেয়া গাড়ী চলোৱাৰ পিছতো যে তেওঁ নিজৰ আভিজাত্য আৰু নিজৰ পাৱাৰৰ খাতিৰত যেনেকৈ গাড়ী চলাই আছিলে গুৱাহাটীত, তাৰ ফলত আমি আমাৰ ভাতৃক হেৰুৱাব লগা হ'ল। এয়া ভাইটিৰ পত্নী হয়। মাত্ৰ 7 মাহ আগত নৱেম্বৰৰ 23 তাৰিখে তাৰ 2023 নৱেম্বৰৰ 23 তাৰিখে তাৰ বিয়া গৈছিলে। 7 মাহ হৈছে মাত্ৰ বিয়া পাতা। তাই নিজৰ স্বামীক হেৰুৱাব লগা হ'ল। মা দেউতাই ভায়েকক হেৰুৱাব লগা হ'ল। আমি ইমান মৰমৰ তাক আমি হেৰুৱাব লগা হ'ল অকল তেওঁৰ ভুলৰ কাৰণে। গতিকে আমি এখন এজাহাৰ দিছোঁ পাণবজাৰ আৰক্ষী থানাত, আৰু এজাহাৰখনত গাড়ীৰ নম্বৰ মানে আমি যিখিনি জানো ডিটেইলছ মেনশ্যন কৰি এজাহাৰখন দিয়া আছে। গতিকে আমাৰ ফালৰ পৰাই, আমাৰ পৰিয়ালবৰ্গৰ ফালৰ পৰাই এটাই অনুৰোধ থাকিল যে ভাইটি ন্যায় পাব লাগে। সি তাতে খুন্দিয়াই, মই হত্যা বুলিয়েই ক'ম, হত্যা কৰা হৈছে। হিট এণ্ড ৰাণ কেছ হয় এইটো। গতিকে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু ইয়াৰ শাস্তি সেই মহিলাগৰাকীয়ে যোনে ক্ৰাইম কৰিছে তেওঁ পাব লাগে। আমাৰ ফালৰ পৰা সেইখিনিয়ে একেবাৰে দাবী হয়, অনুৰোধো নহয়, এইটো দাবী হয় যে আমি এইখিনি পাব লাগে। যেতিয়া তাক তেনেকৈ মাৰি থৈ গৈছে, এইটো আমি একেবাৰেই সহ্য কৰিব পৰা বা মানিব পৰা এই কথা এইকাৰণেই নহয়, আজি মোৰ ভাইটি মই হেৰুৱাইছোঁ, তাইৰ স্বামী হেৰুৱাইছে, মা দেউতাই নিজৰ সন্তান হেৰুৱাইছে, ভাইটি তাৰ ককায়েক হেৰুৱাইছে। কালি হয়তো আপোনালোক বেলেগ কোনোবাও হ'ব পাৰে। এনেকুৱা বহুত ড্ৰাইভাৰ আছে যিয়ে ইমান ৰাছ ড্ৰাইভিং কৰে, ইমান বেয়াকৈ গাড়ী চলায়। এইটো যদি এটা আমি এক্সাম্পল ছেট কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মানুহে হয়তো চব কথাই বহুত কেজুৱেলি ল'ব আৰু ইয়াৰ পিছত এনেকুৱা আৰু বহুত ভাৰ্গৱ হয়তো আমি হেৰুৱাব লগা হ'ব। গতিকে আমাৰ ফালৰ পৰা এইটোৱে অনুৰোধ থাকিল যে তাৰ সঠিক তদন্ত হওক আৰু আমি ন্যায় পাব লাগে।